আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যিসকল নেকি কৃষক আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, যিসকল নেকি খেতিয়ক হয় তেওঁলোকৰ বাবে এটা ভাল খবৰ দিছে চৰকাৰে। কিয়নো যিসকল খেতিয়ক আছে কৃষকসকল আছে তেওঁলোকৰ একাউণ্টত চৰকাৰে ৬,০০০ টকাকৈ সোমাই দিব বুলি ঘোষণা কৰিছে। নিশ্চয় আপোনালোকে জানে যে PM কিষাণ এটা আঁচনি হয়। PM কিষাণৰ জৰিয়তে প্ৰতিজন কৃষকসকলে চৰকাৰী টকাটো তেওঁলোকৰ একাউণ্টত লাভ কৰে। যদি আপোনালোকে এজন প্ৰকৃত কৃষক হয় তেনেহ'লে আপোনালোকৰ একাউণ্টতো টকাটো সোমাই যাব। টকাটো কেনেকৈ সোমাব, কি কৰিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক দেখুৱাই দিম। প্ৰথম কথা হৈছে যে ইয়াত আপোনালোকে চাব পাৰিছে যে 16 নম্বৰ কিস্তিৰ টকাটো সোমাই গৈছিলে, কিয়নো এইটো কিস্তিৰ টকাটো সোমাই যায় কৃষকসকলৰ একাউণ্টত। এতিয়া কথা হ'ল আপোনালোকে আবেদন কৰিছিলে নেকি? যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহে আপোনাৰ একাউণ্টত টকাটো সোমাব। আৰু যদি আবেদন কৰা নাছিলে তেতিয়াহ'লে আপোনাৰ একাউণ্টত টকাটো নোসোমায়। প্ৰথমতে আপোনালোকে আবেদনটো কৰিব লাগিব। যদি আপোনালোকে এতিয়াও আবেদন কৰা নাই তেনেহ'লে সোনকালে আপোনালোকে আবেদনটো কৰি লওক। কেনেকৈ আবেদন কৰিব আমি লাষ্টত আপোনালোকক দেখুৱাই দিম। প্ৰথম কথা হৈছে যিসকল নেকি আবেদন কৰিছিলে তেওঁলোকে কিবা কাৰণত যদি আগৰ কিস্তি 16 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, তেওঁলোকে কিয় টকাটো পোৱা নাই সেইটোৰ বিষয়ে আমি প্ৰথমতে আপোনালোকক জনাই লওঁ। আৰু যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰে তেওঁলোককো জনাই দিম কেনেকৈ আবেদন কৰিব লাগে। ভিডিঅ' লাষ্টত আমি তেওঁলোকক দেখুৱাই দিম নতুনকৈ কেনেকৈ আবেদন কৰিব লাগে। আবেদন কৰাৰ আগতে আপোনালোকে কিছুমান নীতি নিয়ম মানিব লাগিব, জানিব লাগিব, তেতিয়াহে আপোনালোকে আবেদনটো কৰিলে টকাটো লাভ কৰিব পাৰিব। প্ৰথম কথা হৈছে যিসকলে নেকি আবেদন কৰিছিলে টকা পোৱা নাই, তেওঁলোকে কিয় টকা পোৱা নাই, তেওঁলোকৰ কেইটামান কাম কৰিব লগা আছে। এইকেইটা কাম কৰিলেহে তেওঁলোকে টকাটো লাভ কৰিব। প্ৰথম কাম হৈছে আপোনালোকে KYC-টো কৰিছিলে নেকি? যদি আপোনালোকে KYC-টো কৰা নাই তেনেহ'লে আপোনালোকে সোনকালে KYC-টো কৰি লওক, কিয়নো এইটো মাহৰ 10 তাৰিখে PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো প্ৰদান কৰাৰ সম্ভাৱনা আছে। চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছিলে যে এইটো মাহৰ জুন মাহৰ 10 তাৰিখে 17 নম্বৰ কিস্তিৰ টকাটো সোমাই যাব। যদি আপোনালোকে এতিয়াও এইখিনি তিনিটা কাম কৰা নাই তেনেহ'লে সোনকালে কামটো কৰি লওক, তেতিয়াহে আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। এতিয়া প্ৰথম কথা হৈছে আপোনালোকে KYC-টো কৰিব লাগিব। KYC-টো কৰিলেহে টকাটো লাভ কৰিব। KYC নকৰিলে চৰকাৰী আঁচনিৰ টকাটো নোসোমায় বুলি চৰকাৰে ঘোষণা কৰিছে। এতিয়া আপোনালোকে KYC-টো কেনেকৈ কৰিব ইয়াত চাব পাৰিছে। KYC মই এইটো অফিচিয়েলি ৱেবছাইট হয় PM কিষাণৰ। অফিচিয়েলি ৱেবছাইটটো ক'ত পাব ভিডিঅ' লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফাললৈ আহিলে ইয়াত চাব পাৰিছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। ইয়াত আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। আৰু যিসকলে নেকি KYC কৰিব বিচাৰে ইয়াত চাব পাৰিছে KYC, ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। KYC যেতিয়া আপোনালোকে ক্লিক কৰি দিব তাৰ পৰা আপোনালোকে KYC-টো প্ৰথমতে কৰিব লাগিব। KYC-টো কৰাৰ পিছত দ্বিতীয় কামটো আপোনাৰ হ'ব যে আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক কৰিব লাগিব, কিয়নো চৰকাৰী আঁচনিৰ টকা পাবৰ কাৰণে চৰকাৰী নীতি নিয়মবোৰ মানিব লাগিব, তেতিয়াহে আপোনালোকে টকাটো লাভ কৰিব পাৰিব। দ্বিতীয়টো আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক কৰি লওক যদি এতিয়াও লিংক কৰা নাই। তৃতীয়টো হৈছে যে আপোনালোকৰ মাটিৰ পট্টাটো আপলোড কৰিব লাগিব, কিয়নো মাটিৰ পট্টাটো আপলোড নকৰিলে আপোনালোকে টকাটো লাভ নকৰে। কিয়নো চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছিলে আপোনালোকে প্ৰকৃত কৃষক হয় না নহয় সেইটো জানিবৰ কাৰণে চৰকাৰে মাটিৰ এখন পট্টা আপলোড কৰিব লাগিব, তেতিয়াহে চৰকাৰে গম পাই যাব যে আপুনি এজন প্ৰকৃততে কৃষক হয়। তাৰ বাবে আপোনালোকে কি কৰিব, নো ইয়ৰ ষ্টেটাছ, ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। এইটো নতুনকৈ এড হৈছে। নো ইয়ৰ ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকে সকলোখিনি ডিটেইলছ চাব পাৰিব যে আপোনাৰ কি ডকুমেণ্টছৰ বাকী আছে, আপোনাৰ KYC-টো কৰা আছে নেকি, বা আপোনাৰ মোবাইল নম্বৰৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰা আছে নেকি, অথবা আপোনাৰ মাটিৰ পট্টাটো আপোনাৰ আপলোড কৰা আছে নেকি, বা আপুনি যদি টকাটো পোৱা নাই তেনেহ'লে কিহৰ কাৰণে টকাটো পোৱা নাই সেই সকলোখিনি ডিটেইলছ আপোনাৰ আহি যাব। ইয়াত আপোনালোকে চাব পাৰিব। প্ৰথমতে নো ইয়ৰ ষ্টেটাছত ক্লিক কৰি আমি আপোনালোকক দেখুৱাই আছোঁ। নো ইয়ৰ ষ্টেটাছত যেতিয়া আপোনালোকে ক্লিক কৰি দিব তেতিয়া এনেকুৱাকৈ আহি যাব। ইয়াত চাব পাৰিছে যে ইণ্টাৰ ৰেজিষ্টাৰ্ড নম্বৰ, আপোনালোকৰ PM কিষাণৰ যিটো নম্বৰ হয় সেইটো নম্বৰটো এইটো ঘৰত আপোনালোকে বহুৱাই দিব লাগিব।
বহুৱাই দিয়াৰ পিছত ইয়াত কেপচাৰটো এইটো ঘৰত আপোনালোকে বহুৱাই দিব লাগিব বহুৱাই দিয়াৰ পিছত গ্ৰেট OTPত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সকলোখিনি ডিটেইলছ আহি যাব পিএম কিষাণত যদি আবেদন কৰিছিল আপোনাৰ নাম আহি যাব মোবাইল নম্বৰ আহি যাব এড্ৰেছ আহি যাব আপোনাৰ ফটো আহি যাব কিমান টকা লাভ কৰিছে কেতিয়া টকাটো লাভ কৰিছে আপোনাৰ কি ডকুমেন্টছৰ বাকি আছে কি টকাটো পোৱা নাই সকলোখিনি ডিটেইলছ ইয়াত আহি যাব আপোনালোকে চাব পাৰিব ইয়াত আৰু এটা কথা হৈছে যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ মোবাইল নম্বৰটো লিংক নাথাকে তেনেহলে আপোনালোকে এটো চাব নোৱাৰে হেতু কাৰণে প্ৰথমতে আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰি লওক আৰু পিছতহে আপোনালোকে KYC টো কৰিব লাগিব হেতু লিংকটো নকৰিলে আপোনালোকে ইয়াত চাব নোৱাৰিব ইয়াত চাব নোৱাৰিলে তো আপোনালোকে গম নাপাব আপোনাৰ কিহৰ ডকুমেন্টছৰ প্ৰয়োজন হৈছে কিয় আপোনালোকে টকাটো পোৱা নাই এইখিনি কাম আপোনালোকে প্ৰথমতে আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰটো লিংক কৰি লওক তেতিয়াহে আপোনালোকে গম পাই যাব এতিয়া কথা হল যে নতুনকৈ যিসকলে আবেদন কৰিব তেওঁলোকে কেনেকৈ আবেদন কৰিব লাগিব হেতু আমি আপোনালোকক দেখুৱাই আছো নিউ ৰেজিষ্ট্ৰেচনত যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব ইয়াত চাব পাৰিছে ৰুৰাল ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ইয়াত চাব পাৰিছে আৰবান ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন প্ৰথম কথা হৈছে আপোনালোকে গাঁৱত বসবাস কৰে না নগৰত বসবাস কৰে যদি গাঁৱত বসবাস কৰে তেনেহলে ৰুৰালত ক্লিক কৰি দিব আৰু যদি নগৰত বসবাস কৰে তেনেহলে আৰবানত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত প্ৰথমতে ইয়াত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো এন্টাৰ কৰিব লাগিব দ্বিতীয়তে ইয়াত আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰিব লাগিব পিছতে ইয়াৰ পৰা আপোনালোকে ষ্টেটটো সিলেক্ট কৰি লব লাগিব ষ্টেটটো সিলেক্ট কৰাৰ পিছত ইয়াত এখন কেপচাৰ শো আছে এইটো কেপচাৰটো এইটো ঘৰত বখোৱাৰ পিছত আপোনালোকে গ্ৰেট OTPত ক্লিক কৰি দিব আপোনাৰ আধাৰ কাৰ্ড নম্বৰত এটা SMS আহিব আপোনালোকৰ মোবাইল নম্বৰত এটা মেছেজ আহিব সেই মেছেজটো আপোনালোকে OTP আহিব সেই OTPটো বখোৱাই দিয়াৰ পিছত যেতিয়া সাবমিট কৰি দিব তেতিয়া আপোনাৰ ফৰ্মটো আহি যাব তেতিয়া যদি আপুনি এতিয়া নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহলে এটা কমেন্ট কৰি জনাই দিব কিয়নো কেনেকৈ আবেদন কৰিব লাগে হেতু প্ৰচেছটো বহুত ডাঙৰ হয় হেতু কাৰণে এইটো ভিডিওত দেখুৱাব নোৱাৰিলো যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহলে কমেন্ট কৰি জনাই দিব আমি নেক্সট ভিডিওত আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব লাগে